আমি যদি কপি পেষ্ট কৰিব লাগে এডিট অপশ্যনলৈ গৈ চিলেক্ট অল অপশ্যনটো ক্লিক কৰিব লাগিব। তাৰ পিছত আৰু এডিট অপশ্যনটো গৈ আমি কপি অপশ্যন ক্লিক কৰিব লাগিব। নেক্সট এডিট অপশ্যনলৈ গৈ পেজ অপশ্যন ক্লিক কৰিলে আমি যিখিনি ৱৰ্ড আমি কপি কৰিছোঁ সেইখিনি ডাবল হৈ যাব। Ctrl+A চিলেক্ট অল, Ctrl+C কপি, Ctrl+V পেষ্ট। আমাক যিমান কপি পেষ্ট কৰিব লাগে আমি Ctrl+V মাৰি কিনি কপি পেষ্ট কৰিব পাৰোঁ। নেক্সট আমাৰ ক্লাছ হ'ব ফাইন। আমি ফাইনৰ শ্বৰ্টকাট পাইছোঁ Ctrl+F। আমি ফাইনৰ দ্বাৰা কি কৰিব পাৰোঁ, যিকোনো ৱৰ্ড এটা বিচাৰিব পাৰোঁ। এক্সাম্পল হিচাপে আমি ৰঙীয়া ৱৰ্ডটো বিচাৰিম। এতিয়া ফাইন হোৱাটোত আমি ৰঙীয়া ৱৰ্ডটো লিখিব লাগিব।